এনেদৰে কম যে প্ৰত্যেকজন ব্যক্তিৰে কিছুমান সীমাবদ্ধতা থাকে হয়তো মোৰ মাজতো এনে বহুত সীমাবদ্ধতা আছে কিন্তু এই সীমাবদ্ধতাৰ মাজতো প্ৰতিটো ক্ষণ প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত ৰাইজৰ বাবে মই কাম কৰাৰ বাবে চেষ্টা কৰিছো আৰু অনাগত দিনতো এনেকে চেষ্টা কৰি গৈ থাকিম আপোনালোকৰ আশীৰ্বাদ থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে অসমক আমি জগত সভালৈ লৈ যাম ঝাৰখণ্ডত যোৱা 4টা মাহত নিৰ্বাচনৰ বাবে যথেষ্ট জড়িত হৈ আছিলো झारखंड में बीते 4 महीना मैंने बिताया भारतीय जनता पार्टी का एक कार्यकर्ता का रूप में पार्टी को मदद करने पार्टी को साहस देने और पार्टी का कार्यकर्ता का साथ एक साथ चुनाव लड़ने के लिए हम लोगों ने भरपूर प्रयास किया जो भी कारण हो हम हमारा मकसद में कामयाब होने नहीं पाया लेकिन इसका मतलब ये नहीं है कि हमें हमारा चेष्टा को छोड़ देना चाहिए जब भी कोई काम में हम असफल होता हो वही आगे वाला दिन का सफलता का बुनियाद बन जाते हैं मैं झारखंड का कार्यकर्ता को करीब से मैंने मेरा देखने का सौभाग्य हुआ झारखंड का जनताओं से खूब मिले मैं आज भी समझता हूं कि घुसपैठियों का जो समस्या है वो आने वाला दिन में झारखंड को बहुत ज्यादा क्षति पहुंचाने वाला है मैं झारखंड का सरकार को निवेदन करूंगा आपका सरकार है लेकिन घुसपैठियों को झारखंड से निकालना या कम से कम उनको शिनाख्त करना हमारे संविधान प्रदत्त जिम्मेदारी होते हैं मेरा विश्वास है झारखंड का सरकार ये जिम्मेदारी का निर्वहन करेगा भारतीय जनता पार्टी विधानसभा में विरोधी का भूमिका पालन करते हुए हम हमेशा ये इश्यू को विधानसभा में उठाते रहे ये मैं सुने हुए विधायकों को मेरा ओर से निवेदन करूंगा झारखंड में खूब सारे समय बिताए कुछ मिशन में गए थे सफल नहीं हुए लेकिन आप लोगों का प्यार और मोहब्बत हमेशा मेरा याद रहेगा और असम में आप लोग जब भी आते हो अब हमेशा आप लोग याद कीजिए कि आपका कोई दोस्त असम में है मैं पुनः एक बार आप लोगों को मेरा बहुत बहुत धन्यवाद ज्ञापन करता हूं অহাকালি আমাৰ জাতীয় জীৱনৰ বাবে এটা মহৎ মহিয়ান দিন অহাকালি লাচিত বৰফুকনৰ 402তম জন্ম দিৱস আমি সকলোৱে মনত পেলাম আকৌ এবাৰ কি ধৰণে আমি লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী অতি সুন্দৰভাৱে পালন কৰিছিলো আৰু সমগ্ৰ দেশতে লাচিতৰ সাহস সৌৰ্যক আমি বিতৰণ কৰিবলৈ অসমৰ বুকুৰ পৰা ভাৰতবৰ্ষৰ বহল বুকুলৈ লৈ যাবলৈ সক্ষম হৈছিলো মোৰ আজিও গৌৰৱেৰে সৈতে মনত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিতৰ প্ৰতিমূৰ্তি হলঙা পাৰত উদ্বোধন কৰা সেই পবিত্ৰ ক্ষণটোৰ কথা ই আমাৰ বাবে জাতীয় জীৱনৰ বাবে এক গৌৰৱৰ পল আছিল লাচিত আমাৰ সাহস লাচিত আমাৰ সৌৰ্য আৰু বীৰ্যৰ প্ৰতীক লাচিতে অসমীয়া জনতাৰ বীৰত্ব আৰু সাহসক প্ৰতিনিধিত্ব কৰে অহাকালি দিনটো পুনৰ এবাৰ মই অসমবাসী ৰাইজক লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ আহ্বান জনাম আৰু যিসকলে পাৰে নিজৰ ফেচবুকত বা নিজৰ টুইটাৰ বা নিজৰ হোৱাটছআপত অহাকালি প্ৰফাইল পিকচাৰত লাচিত বৰফুকনৰ প্ৰফাইল পিকচাৰ ৰাখিব পাৰি নেকি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ
মই সকলোকে আহ্বান জনালো। অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম। পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম। তাৰ পিছতেই মাইক্ৰ' ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি ন' অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম। এতিয়া কামৰ সময়, নিৰ্বাচনৰ সময় আমি পাৰ কৰিলোঁ আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম কাজ, ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম। অৱশ্যে ইয়াৰ মাজতে পঞ্চায়ত ইলেকশ্যনো আহিব আৰু তাৰ পিছত BTRৰ ইলেকশ্যনো আহিব। 25 চনটো কামৰ মাজে মাজে নিৰ্বাচনো হৈ থাকিব, কাৰণ 26ৰ নিৰ্বাচনৰ আগত আমি কেইবাটাও নিৰ্বাচন পাতিব লাগিব। ৰাভা হাছঙৰ নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। কিন্তু এইসমূহৰ মাজতো এই আটাইকেইটা নিৰ্বাচনত যিহেতু মোৰ ব্যক্তিগত ব্যস্ততা বহুত নাথাকিব, সেয়েহে এই সময়ছোৱাত আপোনালোকৰ সমস্যা আৰু আপোনালোকক দি অহা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে মই চেষ্টা কৰিম। আজি আমাৰ ব্ৰডকাষ্টত বহুকেইজন লোক জড়িত হৈ আছে। মাছুদ হক মিল্টন, বিপুল দে, আমিনুল হক, শামীম আহমেদ, সকলোৱে পাখি ভাই, ওছমান গনি, অপূৰ্ব হাজৰিকা, তাপস সেন, বিনয় শৰ্মা সোনু, লক্ষ্মীনাথ পেগু, শ্ৰী ৰাম দুসাদ, সন্দীপন দেৱ, বিভিন্নজনে আজিৰ ব্ৰডকাষ্টত অংশ লৈছে। সকলোৰে নাম পঢ়াটো সম্ভৱ নহয়। দীপালী দাসেও আমাক চাই আছে, মিথুন বিশ্বাসে চাই আছে, হীৰকজ্যোতি গোস্বামীয়ে চাই আছে, অৰুণজ্যোতি মৰাণ, অৰুণেও আমাক ব্ৰডকাষ্ট চাই আছে, এডভোকেট জ্ঞানেন্দ্ৰ কৃষ্ণগিৰি তেখেতে আমাক চাই আছে, দুৰ্গেশ্বৰ দাসে চাই আছে, মই আমাৰ বিধায়ক বিজয় মালাকাৰে ব্ৰডকাষ্ট চাই আছে। সকলোকে মই পুনৰবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। পুনৰ এবাৰ 5টা সমষ্টিত আপোনালোকে দিয়া আশীৰ্বাদৰ বাবে
পুনৰ এবাৰ মই অভিনন্দন জনাইছোঁ। এই সুযোগতে বিজয়ী প্ৰাৰ্থীসকলৰ লগতে অসম গণ পৰিষদ